বন্ধু আৰু সতীৰ্থসকল, বিশেষভাৱে আপোনালোকে যিহেতু দেখি আছে স্ক্ৰীনত, মই এয়া এটা পদূলিত যিহেতু বহি আছোঁ, এয়া নিশ্চয় দেখিছে। ইয়াৰ ৱালত নিশ্চয় কাপোৰ এসোপা দেখিছে ন? এই কাপোৰসোপা মানে মাঘ বিহুৰ কাপোৰ। মাঘ বিহুৰ বিচনা চাদৰ, ব্লাউজ, কিবা কিবি আপোনাৰ অগ্ৰং বগ্ৰং ধৰিছে আৰু মাইকী মানে। এয়া আমাৰ দেউতাৰ ঘৰলৈ যোৱা সেইটো গলি। মই এয়া ৰাস্তাৰ সন্মুখতে এইখন দেৱালখন দেখিছে, সন্মুখতে বহি আছোঁ আৰু বিশেষভাৱে অলপ কামত আজি ব্যস্ত হৈ আছোঁ। মানে এয়া দেখিছে, মই এখন জেওৰাৰ ওপৰতে বহি আছোঁ। আৰু অকল মাৰ্কেট কৰাই নহয়, বিশেষভাৱে মই যদি সময় পাওঁ, ঘৰুৱা কামত যথেষ্ট মই সময় দিবলৈ যিহেতু বিচাৰোঁ। আৰু কথা হ'ল কি, ঘৰুৱা কাম নকৰিলে কিছুমান কাম আধাৰুৱা হৈ থাকে। সেইকাৰণে সময়মতে কিছুমান মানুহ কামত বিচাৰিলেও নাপাওঁ, কেতিয়াবা বৰ অসুবিধা হয়। সেইকাৰণে নিজে কৰিবলগীয়া হয়। এইখন ৱাল আকৌ দেখিছোঁ, এইখন আমাৰ নামঘৰ ৱাল হয়। মোৰ একেবাৰে সমীপতে নামঘৰটো আছে। মই চিধাই ৰাতিপুৱাতে উঠি পুৱাতে নামঘৰ ভাগ দেখিবলৈ পাওঁ, কৃষ্ণ বুলি প্ৰণাম কৰিব পাৰোঁ। মানে এটা মোৰ সৌভাগ্য বুলি ক'ব লাগিব, যিহেতু মই নামঘৰ সন্মুখতে আছে। আৰু এইফালে এয়া ছাইডত দেখিছে, এইখন আমাৰ ঘৰ। এইজন দেখিছে, আমাৰ জেওৰা যিহেতু গাঁঠি দি আছে, এতিয়া মুখনি গাঁঠি মাৰিছে। আমাৰ বলুকাই হয়, আমাৰ সমাজৰে এজন আগৰণুৱা ব্যক্তি হয়। তেখেতে মোৰ ঘৰলৈ আহি কিছুমান কাম মই বাকী থাকিলে এখেতৰ হতুৱাই কৰাই লওঁ। এই কামবিলাক বৰ ধুনীয়াকৈ জানে। এয়া দেখিছে নাই, জেওৰাখন খেৰা কৰি দিলে। জেওৰাখন খেৰা কৰি এয়া এতিয়া খুঁটিবিলাক ঘন ঘনকৈ ধুনীয়াকৈ মাৰি দিব। অৱশ্যে মোৰ কথাবিলাক কৈ তেখেতে হাঁহিছে, কিন্তু হাঁহিলেও আজিৰ দিনটো কাৰ্যসূচী মইনো ঘৰত থাকি কিয়ত ব্যস্ত হৈ আছোঁ, তাৰ ব্যস্ততাৰ মাজেৰে মানে ভিডিঅ'খন অকণমান আপোনালোকলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ। যিহেতু আপোনালোকে চাব, এয়া দেখিছে সুন্দৰভাৱে তেখেতে খুঁটি মাৰিছে। আৰু অলপ দেৰিৰ পিছত এই জেওৰাখিনি আমাৰ বাৰীৰ পিছফালে যাব। বাৰীৰ পিছফালে আমি একঠামান মাটি বাৰান্দাই দিয়াৰ পিছতো আমি বেৰি ল'ব বিচাৰিছোঁ। যিহেতু এই সৰু সুৰা কিছুমান চব্জি আমাৰ যিহেতু ঘৰখনত মানে দৈনন্দিন যিহেতু লাগি থাকে, তেনেকুৱাবিলাক চব্জি আমি কৰি ল'ম বুলি যিহেতু ভাবিছোঁ। হেল্ল' বলুকাই, মাৰি আছে ন? এই আদি লাগি আছে, দেখিছে মানুহজনে একদম মিচি মিচিকৈ হাঁহিয়ে থাকে। বৰ ৰসাল মানুহ কিন্তু দেই, ভাল লাগে কাম কৰি থাকিলে। এখেতে যথেষ্টকৈ দেখিছে, বলুকাই সেইখন জেওৰা হৈ যোৱাৰ পিছত দ্বিতীয়খন জেওৰা তেখেতে আকৌ মুকলিবলৈ ধৰিছে। গতিকে এখন দুখনকৈ এনে বিশেষভাৱে আমাৰ প্ৰায় 1.5 কঠামান মাটি বেৰিবৰ কাৰণে ভিতৰৰ অংশতো আমাৰ 9খন জেওৰা প্ৰয়োজন হ'ল। আৰু 9খন জেওৰা অলৰেডি আমাৰ হৈ গ'ল। ইতিমধ্যে জেওৰা আমি ভিতৰলৈ নি আছোঁ, আৰু বাৰান্দাটো আমি একচুৱেলি দেখাম বাৰু সুন্দৰকৈ। আৰু মানুহৰ জীৱনত জীয়াই থকা অৱস্থাত যথেষ্টখিনিয়ে কাম আমি যিহেতু কৰিবলগীয়া হয়। গতিকে জীয়াই থকা অৱস্থাত যথেষ্টখিনি মানুহক বস্তু প্ৰয়োজনো হয়। সেইকাৰণে বৰ্তমান জগতত আমি যিখিনি কাম কৰি আছোঁ, আমাৰ যদিও অভাৱবোৰ আমি কৰিব যিহেতু নোৱাৰোঁগৈ, কিন্তু হ'লেওতো কিছুমান কাম আমি কৰি ল'বলগীয়া হয়। সেইকাৰণে এইজন দেখিছে ব্যক্তিয়ে সুন্দৰভাৱে জেওৰাখন মুখনি দি আছে। আমি আজি বিশেষ কামত জড়িত আছোঁ, ঘৰুৱা একেবাৰে কাম। সেইকাৰণে আমি অকণমান দেখাই আছোঁ। এয়া পৰিৱেশটো নিশ্চয় দেখিছে, এয়া চব। বিশেষভাৱে আমি জেওৰা দিয়াৰ কাম ইতিমধ্যে অলৰেডি প্ৰায় শেষ হ'ব হ'ল। আপোনালোকক যিহেতু দেখাম বুলি কৈছিলোঁ আমাৰ বাৰীৰ ভিতৰৰ জেওৰাখিনি, এয়া দেখিলে সুন্দৰকৈ জেওৰাৰ ভিতৰে আকৌ একোঠালি বেৰি দিয়া হ'ল। যিহেতু ইয়াত বিভিন্ন ধৰণৰ শইচ প্ৰডাকশ্যন যিহেতু আমি কৰিব লাগিব খাবৰ কাৰণে, ইয়াত চব্জি লগাব লাগিব। বিশেষভাৱে এয়া দেখিছে, বলুকাই শেষ সিদ্ধান্তত উপনীত যিহেতু হৈছে। আজি কাৰ্যসূচী এয়া জপনাৰ লগাবৰ কাৰণে ইতিমধ্যে আমাৰ অলৰেডি ফিটিং হৈছে। এই তামোলজোপাৰ কাষেদি আমাৰ যিহেতু বাট হ'ব, এখন জপনা এয়া যিহেতু ইয়াত প্ৰস্তুত কৰা হৈছে। আৰু বিশেষভাৱে কাৰ্যসূচীটো অকণমান দেখাই দিছোঁ। এয়া সুন্দৰভাৱে আজি যথেষ্ট বাঁহৰ কাম কৰা হ'ল। আমাৰ বলুকাই বিশেষভাৱে বাঁহ কামখিনিত যথেষ্ট অভিজ্ঞ হয়। আজি বহুত দিনৰ পৰাই তেখেতে বাঁহৰ কামখিনি কৰি আহিছে। সুন্দৰৰূপে যিহেতু মোকো কামখিনি কৰি দিলে, এয়া দেখিলে অকণমান দেই। এয়া দেখিছে, এয়া জেওৰাৰ কোঠালি কৰি দিলোঁ। বাৰান্দাৰী মানে বৰ্ডাৰ লাইনত এখন জেওৰা নিশ্চয় হৈছে। তাৰ উপৰিও আকৌ ভিতৰত পৃথকভাৱে এখন আমি জেওৰা যিহেতু দিবলগীয়া হৈছে, পৃথকভাৱে যিহেতু আমি ইয়াত শস্য লগোৱা হ'ব। এয়া দেখিলে, এয়া সুন্দৰকৈ এই জেওৰাখন দিয়া হৈছে অলৰেডি। আজি আমি যথেষ্ট ঘৰুৱা কামতে ব্যস্ত যিহেতু থাকিলোঁ, আৰু মোৰ লগত বিশেষভাৱে বলুকাই আজি জড়িত আছিলে, আৰু তেখেতক লগত লৈ আজি কামখিনি মই যথেষ্ট কৰিলোঁ। ইয়াৰ কিছু পৰিমাণ মানে আপোনালোকক দেখিছে। আপোনাৰ জপনা অলৰেডি এয়া ফিটিং কৰিবলৈ সুবিধা কৰি আছে। এয়া বলুকাই ইতিমধ্যে জপনাত কেনেকৈ জপনাখন দিব পৰা যায়, কেনেকৈ জপনাখন প্ৰস্তুত কৰা হয়, ফল্ডিং ছিষ্টেমত জপনাখন অলৰেডি তেখেতে মানে প্ৰস্তুত কৰিছে। এয়া দেখিছে, এয়া বাঁহৰ খুঁটি ছাইডত লগাই দিব। গতিকে এয়া খুঁটি গোজ মাৰিছে বলুকাই, এয়া দেখিছে। কিছু আমি কাৰ্যসূচী আৰু বহুত বিশেষ দীঘলীয়া নকৰিম। বিশেষভাৱে আমাৰ ফিনিচিং টাইমত যিহেতু আহি গৈছে, এয়া বলুকাই দেখিছে কেনেকৈ কোঠাৰে ঢাপু মাৰিছে, ঢাপু মাৰি খুঁটা বহাইছে। বিশেষকৈ কথা হ'ল কি, টান মাটিখিনি যথেষ্ট টান। বৰষুণৰ পৰিলে ইয়াত নিশ্চয় অলপমান মাটিটো কোমল হয় বাৰু, কিন্তু এতিয়া অলপ যিহেতু খৰালি হৈ আছে, গতিকে যথেষ্ট জোৰ দি তেখেতে এয়া মাৰিবলগীয়া হৈছে। সেইবাবে আমি বহুত দেৰি নকৰোঁ, যিটো মানে সন্ধ্যা সময় যিহেতু হ'ব হ'ল, 4 বাজিলে। গতিকে তেখেতে কাম কৰিয়ে আছে।
শেষত মানে জপনাখনৰ কাৰ্যসূচী আছে আৰু জপনাটো যিহেতু আমি হোৱাৰ পিছতে আমাৰ কাৰ্যসূচী আমি সামৰিব লাগিব আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰ্যসূচী আমি কি কৰিলোঁ কেনেকৈ কামখিনি কৰিলোঁ কি পৰ্যায়ে আগবাঢ়ি গ'লোঁ গোটেইখিনি আপোনালোকক তদংভাৱে দেখালোঁ আৰু সদৌ শেষত আপোনালোকক সকলোলৈ মানে মৰম শ্ৰদ্ধা আৰু আন্তৰিকতাৰে শুভেচ্ছা জনালোঁ আগন্তুক যিহেতু মাঘ বিহু আহি আছে সদৌ শেষত এয়া বলুকাই দেখিলে জপনা ইতিমধ্যে মাৰিলে হেল্ল' বলুকাই জপনা মৰা হ'ল জপনা মৰা হৈ গ'ল ন একদম ৰেডি হৈ গ'ল বোলে সুন্দৰ হ'ল আৰু সকলোলৈ মই আন্তৰিকতাৰে ধন্যবাদ জনাই মই আজি ভিডিঅ'টি ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ